মৰ্মিতা মিত্ৰৰ শেহতীয়া বিতৰ্কটো হোৱাৰ পাছতহে ফেচবুকত তেখেতৰ গীতটো শুনিলোঁ। খুব বেয়া গাইছে আৰু জুবিন গাৰ্গৰ গীত নিজৰ শৈলীৰে গাবলৈ গৈ এই ধৰণে বিকৃত কৰা কথাটো অসমৰ লাখ লাখ জুবিন অনুৰাগীয়ে কোনো কাৰণত মানি ল'ব পৰা নাই। এটা কথা মৰ্মিতা মিত্ৰই উপলব্ধি কৰা উচিত যে এইবাৰ বহাগত অসমৰ মানুহে বিহুৰ মঞ্চই মঞ্চই জুবিন গাৰ্গক বিচাৰি হিয়া ঠাকুৰি কান্দিছে। এইবাৰ বহাগ অসমত আগৰ দৰে উৎসাহ থকা বহাগ নহয়, উৎসাহহীন বহাগ, উকা বহাগ। যিখিনি সময়ত জুবিন গাৰ্গক বিচাৰি মানুহে হাবাথুৰি খাইছে, সেইখিনি সময়তে জুবিন গাৰ্গৰ গীত নিজৰ সুৰেৰে গাবলৈ গৈ বিকৃত কৰাটো শিল্পীগৰাকীৰ প্ৰতি অপমানটো হৈয়েই তেওঁ নিজেও এইটো এটা মৰসাহ কৰিছে। এনেকুৱা মৰসাহ নকৰিবৰ কাৰণে সকীয়াই দিছোঁ। এটা কথা স্পষ্ট, জুবিন গাৰ্গ অসমৰ ৰাইজৰ প্ৰাণৰ শিল্পী আৰু সেই শিল্পীগৰাকীয়ে নিজৰ গীতসমূহ নিজৰ শৈলীৰে গাই জাতিটোৰ বৰঘৰ ইতিমধ্যে চহকী কৰি থৈ গৈছে। কেৱল জুবিন গাৰ্গ বুলিয়েই নহয়, ভূপেন হাজৰিকা হওক, জ্যোতিপ্ৰসাদ আগৰৱালা হওক, বিষ্ণুৰাভা দেৱে হওক, তেওঁলোকৰ গীত কোনোবাই বিকৃত কৰি অসমত গোৱাৰ কথাটো চিন্তা কৰিবই নাপায়। গতিকে আজি জুবিন গাৰ্গৰ গীত বিকৃত কৰিছে, কাইলৈ তেওঁলোকৰ কৰিব, পৰহিলৈ গৈ কোনোবাই গুৰু দুজনাৰ গীত নিজৰ শৈলীৰে গাবলৈ চেষ্টা কৰিব। এই ধৰণৰ খেয়াল খুচি মতে অসমৰ সংস্কৃতি বিজতৰীয়া কৰিবলৈ চেষ্টা কৰিলে অসমৰ মানুহে সহ্য নকৰে। মৰ্মিতা মিত্ৰলৈ আমাৰ স্পষ্ট আহ্বান, অসমৰ মানুহে সদ্যহতে খুব ভদ্ৰতাৰে সৈতে তেওঁৰ পৰা জুবিন গাৰ্গৰ গীত এই ধৰণেৰে গোৱাৰ কাৰণে ক্ষমা খোজাটো বিচাৰিছে আৰু তেওঁ ক্ষমা খোজা উচিত। আৰু দ্বিতীয়বাৰ জুবিন গাৰ্গৰ গীত গাবলৈ বিচাৰিলে ভালদৰে শিকি বুজি মানুহে অন্তৰত আঘাত নোপোৱাকৈ নিখুঁতভাৱে গীতটি পৰিৱেশন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু অসমৰ মানুহক দুখ দিয়াৰ কাৰণে, লাখ লাখ জুবিন অনুৰাগীৰ হৃদয়ত আঘাত কৰাৰ কাৰণে মৰ্মিতা মিত্ৰই ক্ষমা খোজা উচিত। ইয়াত কোনো কিন্তু পৰন্তু যদি নাই।